So, hello student, welcome to MD Education. আজি এটা নিউ ভিডিঅ' মই তোমালোকৰ মাজলৈ লৈ আহিছো আৰু আজিৰ এই ভিডিঅ'টি হৈছে CWE কাউন্সেলিংৰ ওপৰত। তোমালোকে হয়তো গম পাইছা ইতিমধ্যে আসাম CWEৰ কাউন্সেলিংৰ যিটো পৰ্টেল সেইটো মুকলি কৰি দিয়া হৈছে। গতিকে ষ্টুডেন্ট সকলে মোক সুধি আছে যে স্টেপ বাই স্টেপ এপ্লাই কৰা ভিডিঅ' দিব লাগে। ওকে, কাৰণ বহুতো ষ্টুডেন্টৰ প্ৰব্লেম হৈ আছে যে লগইন কৰিব পৰা নাই, ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই বা কনফিউজন আছে কেনেকুৱা ফৰ্মেটত ডকুমেন্ট বিলাক দিব লাগিব, প্ৰেফাৰেন্স কেনেকৈ দিব লাগিব বা গভৰ্ণমেণ্ট স্কুল কোৱাটা চাৰ্টিফিকেটখন ক'ত পাব, ওকে, বা গেপ চাৰ্টিফিকেটৰ ফৰ্মেট কি, এনেকুৱা বিভিন্ন ধৰণৰ ডাউট তোমালোকৰ মনত আহিব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টিত গোটেইখিনি ডাউট কমপ্লিট ক্লিয়াৰ কৰিম। লগতে ষ্টেপ বাই ষ্টেপ কেনেকৈ এপ্লাই কৰিবা, ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিবা, লগইন কেনেকৈ কৰিবা, প্ৰফাইল কমপ্লিট কৰি প্ৰেফাৰেন্স কেনেকৈ দিবা, পেমেণ্ট কেনেকৈ কৰিবা, পেমেণ্টৰ কিবা ইছ্যু হ'লে কেনেকৈ ফিক্স কৰিবা, গোটেইখিনি ডিটেইলছ আজিৰ এই ভিডিঅ'টিত ডিছকাছ কৰিম। অলপ দীঘল হ'ব পাৰে ভিডিঅ'টো, তোমালোকে চাই থাকা। চ' আহা আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। গতিকে তোমালোকে জানা যে আমাৰ যিটো কাউন্সেলিং CWE কাউন্সেলিং সেইটো DTEৰ ফালৰ পৰা পতা হয়, ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন। এনে আমাৰ যিটো এক্সাম সেইটো আছটো আসাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ ফালৰ পৰা পতা হয়। গতিকে তোমালোকে DTEৰ ৱেবছাইটতে সেই কাউন্সেলিঙৰ লিংকটো পাবা। ওকে, তাৰ বাবে তোমালোকে জাষ্ট DTE বুলি চাৰ্চ কৰি দিবা। ওকে, গুগলত যিটো DTE আসাম ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন আসামৰ এই ৱেবছাইট আছে, ইয়াত যাবা আৰু ইয়াৰ যিটো এইটো লিংক দেখা পাইছা, এডমিশ্যন ইনটু বিটেক কৰ্চেছ অফ গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজেছ। আৰু তোমালোকে যদি মোবাইলত কৰি আছা, মই মোবাইলত কৰিলে অলপ ইছ্যু হয় ফৰ্ম ফিল আপ বিলাকত। তোমালোকে মোবাইলত কৰি থাকিলে যিটো ডেস্কটপ ছাইট ক্ৰম ব্ৰাউজাৰ ইউজ কৰিবা, আৰু ক্ৰম ব্ৰাউজাৰৰ এই ছাইটত গ'লে ডেস্কটপ ছাইট বা ডেস্কটপ মুড সেইটো অন কৰি ল'বা, তেতিয়া তোমালোকৰ ফৰ্ম ফিল আপটো কৰাত ইজি হ'ব। ওকে, সেইটো মই আগতীয়াকৈ কৈ থলো তোমালোকৰ, কাৰণ নহ'লে ফৰ্ম ফিল আপত কিছুমান বস্তু আহি নাযায় যদি ডেস্কটপ ছাইটটো অন নকৰা। এতিয়া আমি এই যিটো লিংক দেখা পাইছো, এডমিশ্যন ইনটু বিটেক কৰ্চেছ অফ দ্য গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজেছ, উই হেভ টু জাষ্ট ক্লিক অন দিছ লিংক। আৰু ইয়াৰ পিছত তোমালোকৰ ক্লিক হেয়াৰ টু এপ্লাই এটা অপশ্যন দেখা পাইছা, এই ক্লিক হেয়াৰ টু এপ্লাই অপশ্যনটোত ক্লিক কৰি দিবা। আৰু ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ যিটো স্মাৰ্ট পৰ্টেল, অৰ্থাৎ DTEৰ ফালৰ পৰা যিটো পৰ্টেল মুকলি কৰি দিছে আমাৰ এডমিশ্যনৰ বাবে, আমাৰ কাউন্সেলিঙৰ বাবে, সেই পৰ্টেলটো তোমালোকৰ এনেকৈ অপেন হৈ যাব। ওকে, চ' যদি ফাৰ্ষ্ট টাইম এই পৰ্টেলটোত লগইন কৰিছা বা এই পৰ্টেলটোত তোমালোকে কাউন্সেলিঙৰ বাবে এপ্লাই কৰিবা, তেতিয়াহ'লে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ওকে, সাইডত যিটো ৰেজিষ্টাৰ অপশ্যন দেখা পাইছে, কিছুমানে ডাইৰেক্ট লগইনত যায়, লগইনত যাই কিনে ট্ৰাই কৰে নিজৰ যিখিনি ইমেইল আইডি বা পাছৱৰ্ড আছে, সেই ইমেইল আইডি বা পাছৱৰ্ডখিনি ইউজ কৰি কিনে লগইন কৰিব ট্ৰাই কৰিলে তোমালোকৰ ডাইৰেক্ট নহ'ব। চ' ফাৰ্ষ্ট ইউ হেভ টু ৰেজিষ্টাৰ। চ' ৰেজিষ্টাৰ কৰিবলৈ ৰেজিষ্টাৰৰ যিটো অপশ্যন আছে, সেই অপশ্যনটোত যাবা আৰু ইয়াত তোমালোকৰ এপ্লিকেশ্যন নাম্বাৰ, অৰ্থাৎ তোমালোকৰ যিটো CWEৰ এপ্লিকেশ্যন ফৰ্মখনত এটা এপ্লিকেশ্যন নাম্বাৰ থাকে, তাত যি ডেট অফ বাৰ্থ দিছিলা সেইটো এণ্টাৰ কৰিবা আৰু যিটো ৰেজিষ্টাৰ অপশ্যন আছে তলত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ যিটো CWEৰ সময়ত ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো ইমেইল আইডি দিছিলা, তাত এটা OTP যাব, সেই OTPটো তোমালোকে ইয়াত ইউজ কৰিব লাগিব বা ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰ পিছতহে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব। ওকে, আৰু ৰেজিষ্ট্ৰেশ্যনৰ সময়ত পাছৱৰ্ড বা যিখিনি ডিটেইলছ দিবা সেইখিনি প্ৰায় ছেম দিব ট্ৰাই কৰিবা, যিটো তোমালোকে কাউন্সেলিং নহয়, CWEৰ ফৰ্ম ফিল আপৰ সময়ত দিছিলা। ওকে, চ' তোমালোকে ৰেজিষ্টাৰ কৰি ল'লা। ৰেজিষ্টাৰ কৰি উঠি ছাইডত যিটো লগইন অপশ্যন আছে, সেই লগইন অপশ্যনটোত যাবা। লগইন অপশ্যনটোত যাই কিনে ইয়াত তোমালোকৰ ইমেইল আইডি আৰু যিটো পাছৱৰ্ড বনাইছা সেই পাছৱৰ্ডটো দিবা, লগতে কেপচা ভেৰিফিকেশ্যন কেপচা কোডটো তলত দি কিনে লগইন হৈ ল'বা। ওকে, মই কৰি দেখাই আছো, ইয়াৰ পিছত কি কৰিব লাগে তোমালোকে চাই থাকা। আৰু গোটেইখিনি ডিটেইলছ মই কৈ দিম, কেনেকুৱা কি ডকুমেণ্ট লাগে, কি ফৰ্মেটত ফ'ল' কৰিব লাগে। ওকে, মই যিহেতু এইখিনি আগতে কৈ থৈছো। ত' আমি কেপচা কোডটো এণ্টাৰ কৰি কিনে আমি ইয়াত লগইন কৰিব লাগিব। ৱেইট, চ' তোমালোকে যিটো পৰ্টেল বা যিটো ডাছবৰ্ড দেখা পাইছা, ইয়াত তোমালোকে লগইন হৈ ল'লা আৰু ইয়াত ৰঙাকৈ লিখা আছে যে কমপ্লিট প্ৰফাইল, অৰ্থাৎ ফাৰ্ষ্ট উই হেভ টু কমপ্লিট দ্য প্ৰফাইল। তোমালোকৰ ডিটেইলছখিনি দিব লাগিব আৰু বা যি ডকুমেণ্ট লাগে সেইখিনি আপলোড কৰিব লাগিব। তাৰপিছতহে তোমালোকে ইয়াৰ যিটো নেক্সট প্ৰচেছ আছে, এপ্লাই ফৰ প্ৰগ্ৰাম, অৰ্থাৎ প্ৰেফাৰেন্স চিলেকশ্যন, কোন কলেজত কিমান নম্বৰ প্ৰেফাৰেন্স দিবা, কি ব্ৰাঞ্চ এপ্লাই কৰিবা, সেইখিনি কৰিব লাগিব। আৰু তাৰে পিছত থাৰ্ড ষ্টেপটোত তোমালোকে পেমেণ্ট কৰিব লাগিব। 800 পেমেণ্ট হয়, তোমালোকে কাউন্সেলিং ফিজ সেইটো পেমেণ্ট কৰিব লাগিব। ওকে, আৰু মই ফৰ্ম ফিল আপ কৰাৰ আগতে কিছুমান ডকুমেণ্ট সম্পৰ্কত তোমালোকক কথা কৈ দিওঁ, আগতীয়াকৈ মই কৈ থৈ দিওঁ যে তোমালোকৰ লগত যদি NCL চাৰ্টিফিকেট নাই, EWS চাৰ্টিফিকেট নাই, ওকে, এনেকুৱা কিছুমান চাৰ্টিফিকেট তোমালোকৰ লগত এতিয়া নাথাকিবও পাৰে। চ' তেতিয়া কি কৰিবা? ওকে, চ' তাৰ বাবে তোমালোকে যিটো আমাৰ পৰ্টেল আছে, ৱেইট, এই চেম পৰ্টেলটোতে তোমালোকে নটিচৰ ছেকশ্যন যিটো দেখা পাইছা, এই বেল আইকনটো, আৰু ইয়াত গ'লে ভিউ অলত যাবা বা ডাইৰেক্ট
পৰ্টেলটোতে নটিচৰ ছেকশ্যনটো থাকে সাইডত তাত গলেও তোমালোকে সেই ডিটেইলছখিনি পাব পাৰা পাব্লিক নটিচত তাত অলৰেডি মেনশ্যন কৰি দিছে কিছুমান ফৰ্ম দি দিছে যে নন ইডব্লিউএছৰ বাবে কি লাগিব নন এনচিএল অৰ্থাৎ তোমালোকৰ যদি এনচিএল সাৰ্টিফিকেটখন এতিয়ালৈ অহা নাই বা তুমি এপ্লাই কৰি থৈছা তেতিয়াহলে সেই ৰিসিপ্টখন লগতে যেটো আন্ডাৰটেকিং অৰ্থাৎ সেই পাব্লিক নটিচত গলে তোমালোকৰ যেনেকুৱা ধৰা মই ইয়াত আহি গলো ইয়াত এই নন এনচিএল ডিক্লাৰেশ্যন যেটো দেখা পাইছা হেতু ভিউ ডকুমেন্টত গৈ কিনে ওপেন কৰি লবা হেখন প্ৰিন্ট আউট কৰি ফিল আপ কৰিবা লগতে যিখন ৰিসিপ্ট আছে সেই ৰিসিপ্টখন একেলগে এনক্লোজ কৰি দিবা ওকে কাৰণ যদি এনচিএল সাৰ্টিফিকেট নাই যেটো এনচিএল সাৰ্টিফিকেট আপলোড দিব লাগিব যদি ওবিসি ক্যাটেগৰীৰ হয় তেতিয়া তোমালোকে এই ডিক্লাৰেশ্যনখন দিলেও হ'ব বাট যেতিয়া তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব যেতিয়া তুমি এডমিশন পাই কিনে কলেজত ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব তেতিয়া গোটেইখিনি সাৰ্টিফিকেট লাগিব তেতিয়া কোনো ডিক্লাৰেশ্যন তোমালোকৰ একচেপ্ট নকৰে এতিয়া যেহেতু জাস্ট অনলাইন কাউন্সেলিং তোমালোকৰ লগত যদি সাৰ্টিফিকেট কেখন নাই ইডব্লিউএছ সাৰ্টিফিকেট নাই দেন সেম ইডব্লিউএছ সাৰ্টিফিকেটৰ ৰিসিপ্ট পাই যেতিয়া এপ্লাই কৰা তেতিয়া সাৰ্কেল অফিচৰ ফালৰ পৰা এখন ৰিসিপ্ট কপি কৰি দিয়ে যদি তোমালোকে বিচাৰা সেই কপিখনৰ লগতে যেটো ইডব্লিউএছ ডিক্লাৰেশ্যন দেখা পাইছে ইয়াত ভিউ ডকুমেন্টত গলে গম পাবা ওকে সেম সেই ডিক্লাৰেশ্যনখন ইয়াত দেখা পাইছা ধুনিয়াকৈ তোমাৰ নিজৰ নাম থাকিব তোমাৰ সিগনেচাৰ পেৰেন্টছৰ সিগনেচাৰ এনেকে ডিক্লাৰেশ্যনখন ফিল আপ কৰি কিনে আপলোড দিব লাগিব কেতিয়া আপলোড দিবা যেতিয়া এই কাউন্সেলিংৰ প্ৰসেছখিনি কৰিবা মই দেখাই দিম ক'ত আপলোড দিব লাগে ওকে সো এইখিনি মই আগতীয়াকৈ কৈ থলো আৰু ইয়াৰ পিছত আহা আমি চাই যাও গভৰ্ণমেণ্ট স্কুল কোৱাটাৰ বিষয়ে মই কৈ দিও গভৰ্ণমেণ্ট স্কুল কোৱাটাৰ সাৰ্টিফিকেটখন এনেকুৱা ধৰণৰ অৰ্থাৎ তুমি যদি ক্লাছ 7 ৰ পৰা ক্লাছ 12 লৈ গভৰ্ণমেণ্ট স্কুলত আছে কিছুমানে হয়তো ক্লাছ 10 লৈ গভৰ্ণমেণ্ট স্কুল থাকিব পাৰে বা ক্লাছ 11 12ত প্ৰাইভেট ল'ব পাৰে বা কিছুমানে ক্লাছ 10 লৈ প্ৰাইভেটত থাকিব পাৰে 11 12 গভৰ্ণমেণ্টত হ'ব পাৰে হেনেকুৱা হলে নহব তোমালোকে ক্লাছ 10 লৈও আৰু ক্লাছ 12 লৈ বথ স্কুল বা বথ কলেজ তোমালোকৰ গভৰ্ণমেণ্ট হ'ব লাগিব তেতিয়াহে যেটো 5% ৰিজাৰ্ভেশন প্ৰদান কৰা হয় গভৰ্ণমেণ্ট স্কুলৰ কেণ্ডিডেট সকলক হেতু লাভ কৰিব পাৰিবা সো এই সাৰ্টিফিকেটখনৰ ফৰমেট মই তোমালোকক দি দিম ডেসক্ৰিপচনত তোমালোকে ডাউনলোড কৰি লবা আৰু ইয়াত যিখন কলেজত পৰা পাস কৰিছা ইয়াত চোৱা যদি স্কুল আৰু কলেজ বেলেগ বেলেগ হয় দুখন সাৰ্টিফিকেট ওলাব লাগিব ইয়াত মেনশ্যন কৰাই আছে সো তাত তোমালোকৰ নাম দিব বা স্কুল বা কলেজখনৰ নাম আৰু এই গোটেইখিনি ডিটেইলছ ফিল আপ কৰি কিনে দুটা সাইন ল'ব লাগিব এটা সাইনটো সেই স্কুল বা কলেজখনৰ প্ৰিন্সিপালে ইয়াত কৰি দিব সাইডত আৰু নেক্সট হল সিগনেচাৰ এণ্ড সিল অফ ডিস্ট্ৰিক্ট লেভেল অফিচিয়েল নমিনেটেড বাই ডাইৰেক্টৰ অফ স্কুল এডুকেশ্যন সো তোমালোকৰ যি এডুকেশ্যন ডিপাৰ্টমেন্ট আছে ডিস্ট্ৰিক্টৰ তাত গৈ কিনে সাইনটো ল'ব লাগিব ওকে সো ডিস্ট্ৰিক্ট লেভেলৰ অফিচিয়েলৰ সাইন থাকিব লাগিব তোমালোকৰ স্কুল ইনস্পেক্টৰ বা এনেকুৱা যিবিলাক থাকে গভৰ্ণমেণ্ট অফিচত এডুকেশ্যন অফিচত সো তাৰ পৰা তোমালোকে সাইনটো ল'ব লাগিব যদি গুৱাহাটীৰ ক্ষেত্ৰত চাব যোৱা গুৱাহাটী তোমালোকৰ কাহিলিপাৰাত গভৰ্ণমেণ্টৰ অফিচখিনি আছে এডুকেশ্যন ডিপাৰ্টমেন্টৰ তাত গৈ কিনে তোমালোকে খবৰ কৰিলে সিগনেচাৰটো ইয়াত পাই যাবা গতিকে এনেকুৱা দুখন সাৰ্টিফিকেট কৰি লবা যদি ক্লাছ 10 লৈ পঢ়া স্কুলখন বেলেগ আৰু 12ৰ স্কুলখন বেলেগ সো দুখন স্কুলৰ পৰা এনেকে সাৰ্টিফিকেট বনাব লাগিব আৰু এই সাৰ্টিফিকেটটো তোমালোকে কাউন্সেলিংত দিব লাগিব কাউন্সেলিংত যদি এতিয়া দিব নোৱাৰা তোমালোকৰ যেটো সেই ডকুমেন্ট ভেৰিফিকেশন প্ৰসেছত তোমালোকৰ কলেজত সাবমিট দিব লাগিব তেতিয়াহে সেই 5% ৰিজাৰ্ভেশনটো পাবা ওকে এতিয়া যদি সাৰ্টিফিকেটটো নাই তথাপিও তোমালোকে কাউন্সেলিং এপ্লাই কৰা সময়ত হেতু ক্লিক কৰি থব লাগিব যে গভৰ্ণমেণ্ট স্কুলৰ হয় নে নহয় যদি কাউন্সেলিংৰ এতিয়া এপ্লাই কৰা সময়ত তোমালোকে গভৰ্ণমেণ্ট স্কুল তো ইয়েস নকৰা পিছত যদি সাৰ্টিফিকেট বনোৱা তেতিয়া তোমালোকৰ নহব গতিকে তোমালোকে ইয়েস কৰিব লাগিব আৰু যদি এলিজিবল হয় তেতিয়াহে তোমালোকে এই যেটো কোৱাটা এটো লাভ কৰিব পাৰিবা ওকে ইয়াৰ লগতে কিছুমান এনচিএলৰ ক্ষেত্ৰতো এটা কথা কৈ দিও এনচিএল সাৰ্টিফিকেটৰ এটা ফৰমেট দিয়া আছে এনচিএলৰ যি সকল কেণ্ডিডেট তোমালোকে তো অনলাইন এপ্লাই কৰি এখন এনচিএল সাৰ্টিফিকেট পোৱা তথাপিও ইয়াত এনএক্সৰ 3 এটা দিয়া থাকে ওয়েট মই চাই দি আছো সো ইয়াত গলে তোমালোকৰ যেটো ইনফৰমেশন ব্ৰাউজাৰ আছে একদম তলত তাত ক্লিক কৰিবা আৰু ইয়াত গোটেই ডকুমেন্টস বা কি ডিটেইলছ লাগে কি ডকুমেন্ট লাগে গোটেইখিনি ইয়াত মেনশ্যন থাকিব ওকে সো যি কেইটা পইণ্ট ইম্পৰ্টেন্ট হয় মই সেইখিনি আগতীয়াকৈ কৈ দিছো তোমালোকে ভালকৈ এইখন পঢ়ি চাবা ইয়াত গোটেইখিনি লিখা আছে ক'ত কি ব্ৰাঞ্চ আছে কি এলিজিবিলিটি হয় কিছুমানৰ কেমিষ্ট্ৰিত ফেইল থাকে কিছুমানৰ মেথছত ফেইল থাকে সো মেথছত ফেইল থাকিলে তো বিটেক কৰিব নোৱাৰা কিছুমানে কেমিষ্ট্ৰিত ফেইল থাকিলে দেন তোমালোকে কিছুমান কোৰ্সত এলিজিবল নহবা সেইবিলাকৰ ইয়াত মেনশ্যন আছে সেইখিনি ইয়াত চাই লবা যেনেকে ধৰা ইয়াত ফিজিক্স কেমিষ্ট্ৰি মেথছ তিনিওটাতে যদি তোমালোকৰ পাছিং মাৰ্ক আছে দেন সিভিল মেকানিক্যাল কেমিক্যাল এই গোটেইখিনি ল'ব পাৰিবা বাট ফিজিক্স আৰু মেথছত পাস আছে বাট কেমিষ্ট্ৰিত যদি বেয়া আৰু বেলেগ কেমিষ্ট্ৰিৰ বাহিৰে বেলেগ সাবজেক্ট আছে লাইক কম্পিউটাৰ সায়েন্স ইলেক্ট্ৰনিক্স বা বায়োলজি এনেকুৱা সাবজেক্ট থাকিলে তোমালোকে ইলেক্ট্ৰিক্যাল কম্পিউটাৰ সিএস ইলেক্ট্ৰনিক্স এইবিলাক ল'ব পাৰিবা সো এইখিনি হল এলিজিবিলিটি ওকে সো ৰবা এনএক্সৰ 3 টো ইয়েস এইটো দিয়া আছে সো সাৰ্টিফিকেট অফ কাষ্ট ফৰ দা ক্যান্ডিডেটস বিলংগিং টু ওবিসি এমওবিসি
কেটেগৰী সো তোমালোকে যদি এনচিএল সাৰ্টিফিকেট বনোৱা তাৰ লগতে এই যিখন সাৰ্টিফিকেট এইখন ম্যানুয়ালি তোমালোকে সাইন কৰা আনিব লাগিব সাৰ্কেল অফিচাৰৰ পৰা সাইন কৰাব পাৰা ইয়াত লিখা আছে ডিসি অফিচৰ পৰাও সাইন কৰাব পাৰা ইয়াত যিখিনি কাউন্টাৰ সাইন বাই দ্য ডিসি এসডিও অফ দ্য কনসার্ন ডিস্ট্রিক্ট সাব ডিভিজন সো ডিসি অফিচাৰৰ পৰা বা ডিসি অফিচৰ পৰা তোমালোকে এই সাইন কৰাই লৈ আনিবা আৰু ইয়াত তোমালোকৰ গোটেইখিনি মেনশন কৰি দিবা সো ডাইৰেক্ট এই সাৰ্টিফিকেটখন লৈ গলে তোমালোকৰ সাইন নকৰিব পাৰে অফিচত সো ফাৰ্স্ট যিখন অনলাইন এনচিএল সাৰ্টিফিকেট সেইখন ওলাব ট্ৰাই কৰা আৰু সেই সাৰ্টিফিকেটখন দেখালেহে তোমালোকৰ এই সাৰ্টিফিকেটখনত অফিচৰ পৰা সাইন কৰি দিব সো এই যেটো ফৰম্যাট আছে এই ফৰম্যাটটো তোমালোকে পাই যাবা ইনফৰমেশন ডকুমেন্টখনতে এই ফৰম্যাটটোহে তোমালোকে কাউন্সিলিংত এতিয়া ধৰা ডিক্লাৰেশনখন দি দিলা বা অনলাইনৰ সেইখনে দি দিলা বাট যেতিয়া তুমি সিট পাবা সিট পোৱাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন কৰিবা দেন ওবিসি এমওবিসি ক্যাটাগৰীৰ বাবে এই স্পেসিফিক ফৰম্যাটটো তোমালোকে সাৰ্টিফিকেটটো দিব লাগিব ওকে সো এটো এটা কথা আৰু গেপ সাৰ্টিফিকেটৰ এটা ফৰম্যাট মই দেখাই দি আছো তথাপিও গেপৰ বেলেগ ফৰম্যাটটো একসেপ্ট কৰে এটো ডিটিএৰ ফালৰ পৰা দিয়া আছিল যে এই সেম ফৰম্যাটটো তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা এই ফৰম্যাটত এখন নটাৰী এফিডেভিট বনাবা এফিডেভিট কাৰণ ইয়াত লিখা আছে নটাৰী ওয়াৰ্ড মেম্বাৰ অফিস ইনচাৰ্জ অফ পুলিশ স্টেশন এই ইয়াৰে যিকোনো এটাৰ পৰা বনালে হ'ব সো নটাৰী এফিডেভিট ইজ more acceptable সো নটাৰী এফিডেভিট কৰি ল'বা আৰু হেতু দিব লাগিব কাৰণ ইয়াত গেপ সাৰ্টিফিকেটৰ কথাটো মেনশন আছে ওয়েট সো গেপ সাৰ্টিফিকেটৰ কথাটো তোমালোকৰ yes ইয়াত লিখা আছে কোর্ট এফিডেভিট অর ডকুমেন্ট রিলেটেড টু দ্য এনি ইনস্টিটিউশন সো কোর্ট এফিডেভিট তো লাগিব বেলেগ হলে নহব সো নটাৰী এফিডেভিট যেটো মই কলো সেই নটাৰী এফিডেভিট কৰি ল'বা সেই সাৰ্টিফিকেটখন গেপ সাৰ্টিফিকেট আৰু যদি গেপ সাৰ্টিফিকেটৰ ৰিলেটেড এনি হেল্প লাগে দেন মোক ডেসক্ৰিপচনত কন্টাক্ট ডিটেইলছ আছে কমেন্ট মোক মেসেজ কৰিলে হল মই তোমালোকৰ সাৰ্টিফিকেটটো ইস্যু কৰি দিয়াত হেল্প কৰি দিব পাৰিম ওকে বা যদি ধৰা তুমি গেপ ক্লাস 12 বহু বছৰ আগতে পাস কৰিছা 2 বছৰ মান আগত বা তাৰ পিছত বেলেগ এটা কিবা কোর্স কৰি আছিলা সো সেই কোর্স বা তাৰ ইয়াত দিছে ডকুমেন্ট ৰিলেটেড টু দ্য এনি ইনষ্টিটিউটত কোর্সেস অ্যাটেন্ডেড বাই দ্য ক্যান্ডিডেট ডিউৰিং দ্য সো সেই পিৰিয়ডত যদি কোর্স কৰি আছা তাৰ ডকুমেন্ট বা সাৰ্টিফিকেটটো দিলেও হ'ব যদি গেপ সাৰ্টিফিকেট নাই কাৰণ গেপ সেই সকল ষ্টুডেন্টক লাগে যি সকলে কোনো কলেজ বা ইনষ্টিটিউটত এডমিশন লোৱা নাই ওকে সো ইয়াৰ পিছত এই গোটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে আৰু ফ্ৰীডম ফাইটাৰ কোৱাটাৰ কথা নহয় সৰি এটা ইম্পৰ্টেন্ট কথা মই ইয়াত মেনশন কৰি আছো ওয়েট সেন্ট্রাল গভৰ্নমেন্ট কোৱাটা থাকে এমপ্লয় কোৱাটা হেতু তোমালোকৰ যি সকল ধৰা অসমৰ নহয় বা ইয়াত এডমিশন ল'ব তেওঁলোকৰ যদি সেন্ট্রাল গভৰ্নমেন্ট এমপ্লয় কোৱাটাটো আছে তেতিয়া হে ল'ব পাৰিব এতিয়া ধৰা তুমি অসমৰ হয় তোমাৰ পিআৰসি আছে বা তোমাৰ পেৰেন্টছে সেন্ট্রাল গভৰ্নমেন্টৰ আন্ডাৰত কাম কৰে তেতিয়া হলে তুমি এই কোৱাটাটো ল'ব নোৱাৰিবা এটো জাস্ট তেওঁলোকৰ বাবে যি সকলে অসমৰ বাসিন্দা নহয় ওকে সো হেতু এটা কথা আৰু এই গোটেইখিনি ইয়াত আছে মই বেছি দীঘল নকৰো নহলে ফৰ্ম ফিলআপৰ প্ৰসেসটো তোমালোকক দেখুৱা নহবয়ে ষ্টিল ইয়াত চাই লোৱা গোটেইখিনি কাষ্ট সাৰ্টিফিকেট লাগিব বা কি সাৰ্টিফিকেট লাগিব ইয়াত মেনশন আছে সো আহা এটা ভালকৈ চাও যে ডকুমেন্ট বিলাকটো আমি চাই ললো যে এপ্লাই কেনেকৈ কৰিম এপ্লাই প্ৰসেসটো আমি চাই লও and we have to go there click here to apply এনেকৈ আহিব and ইয়াত গুছি যাবা আৰু ৰেজিষ্ট্ৰেচন কেনেকৈ কি কৰে মই দেখাই দিলো সো যদি অলৰেডি ৰেজিষ্ট্ৰেচন কৰি আছা তোমালোকে যেটো লগইন অপচন আছে সেই লগইন অপচনটোত গৈ কিনে লগইন কৰি লবা ওকে লগইন কৰি লোৱাৰ পিছত তোমালোকৰ ড্যাশবোৰ্ডৰ অপচনটো আহিব আৰু তাত গোটেইখিনি প্ৰসেস তোমালোকে কৰিব লাগিব ওকে সো কমপ্লিট প্ৰফাইলত গৈ কিনে ফাৰ্স্ট ক্লিক কৰিবা আৰু ইয়াত তোমালোকৰ নাম এটসেট্ৰা নিজে নিজে আহি যাব কাৰণ সিডব্লিউত এপ্লাই কৰাতে যেটো ডিটেইলছ দিছিলে সেইখিনি ইয়াত ফেটচ কৰি লৈছে ষ্টিল তোমালোকে চাই লবা তোমালোকৰ নাম এটসেট্ৰা শুদ্ধকৈ আহিছে নে নাই আৰু ডেট অফ বাৰ্থটো ধুনিয়াকৈ আহি যাব ইয়াৰ পিছত তোমালোকে ক্যাটাগৰী সিলেক্ট কৰিব লাগিব জেনাৰেল হয় ওবিসি হয় এনসিএল হয় এতিয়া ধৰা ওবিসি এনসিএল সিলেক্ট কৰিলো তেতিয়া হলে তোমালোকৰ সাৰ্টিফিকেটৰ নাম্বাৰ খুজিছে ওকে এতিয়া যদি তুমি সাৰ্টিফিকেটখন পোৱাই নাই জাস্ট তোমালোকৰ সেই হৈছে কি বুলি কয় ইয়াৰ ডিক্লাৰেশনখন আপলোড দিবা বা ৰিসিপ্টখন দিবা তেতিয়া হলে ৰিসিপ্টত যেটো নাম্বাৰ আছে সেই ৰিসিপ্টৰ নাম্বাৰটো ইয়াত দি দিবা আৰু ৰিসিপ্টখন কোনদিনা কৰিছিলা বা এপ্লাই কোনদিনা কৰিছিলা সেই ডেটটো ইয়াত দি দিবা ওকে সো এইখিনি হল ওবিসি এমওবিসি বা বেলেগ ইডব্লিউএছ কাষ্টৰ ক্ষেত্ৰতো তোমালোকে হেতু কৰিবা এতিয়া যদি জেনাৰেল কাষ্ট হয় বা একো যদি বেলেগ কাষ্ট নাই তোমালোকৰ তেতিয়া হলে জাস্ট জেনাৰেল বুলি সিলেক্ট কৰিবা ওকে ইয়াৰ পিছত গোটেইখিনি ডিটেইলছ ইয়াত আহি যাব ৰেজিষ্টাৰ মোবাইল নম্বৰ বা ইমেইল আইডি আৰু যিকেইটা অপচনত ষ্টাৰ মাৰ্ক নাই ৰেড ষ্টাৰ মাৰ্কটো তেতিয়া হলে সেইখিনি ফিলআপ নকৰিলে হ'ব মেন্ডেটৰী নহয় ওকে সো আৰু ইয়াত তলত উঠিছে আৰিয়া পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হয়নে নহয় ইয়েস আৰু ইয়াৰ বাবে তোমালোকৰ পিআৰসি থাকিব লাগিব
সো পিআৰচি যদি নাই সোনকাল বনাই লোৱা, কাৰণ পিআৰচি নহ'লেও তোমালোকৰ ইয়াত নন পিআৰচিৰ অপশ্যন আছে চাগে। য়েছ, নন পিআৰচি ডিক্লাৰেশ্যন, যদি তোমালোকৰ পিআৰচিখন এতিয়ালৈ ইছ্যু হোৱা নাই, চেম সেনেকৈ পিআৰচি ৰিচিপ্ট আৰু ডিক্লাৰেশ্যনটো দিলে হ'ব। অ'কে, চ' পিআৰচি নাথাকিলেও তোমালোকে ইয়াত য়েছ চিলেক্ট কৰিব লাগিব। আৰু কাউন্সিলিঙৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত তোমালোকে অৰিজিনেল পিআৰচিখন দিবই লাগিব। অ'কে, চ' ইয়াৰ পিছত তোমালোকৰ ৰিলিজন হওক, আইডি প্ৰুফ তোমালোকৰ যদি এইকেইটা নাই, পান কাৰ্ড, স্কুল আইডি এনেকুৱা নাই, দেন তোমালোকৰ আদাৰ ভেলিড গভৰ্ণমেণ্ট আইডেণ্টিটি উইথ ফটোগ্ৰাফ চিলেক্ট কৰি ছাইডত আধাৰ কাৰ্ড বুলি লিখি দিবা, কাৰণ আধাৰ কাৰ্ডৰ অপশ্যনটো ডাইৰেক্ট নাথাকে। আৰু আইডি প্ৰুফ নাম্বাৰত তোমালোকৰ আধাৰ নাম্বাৰটো চিলেক্ট কৰি দিবা। অ'কে, চ' ইয়াৰ পিছত তলত তোমালোকৰ মাদাৰ্ছ নেম সুধিব। যদি মাদাৰ্ছৰ মোবাইল নাম্বাৰ আছে এক্সট্ৰা সেইখিনি দিব পাৰা, বাট মেণ্ডেটৰী নহয়। অ'কে, আৰু কি কি কাম কৰে, অকুপেশ্যন কি, হাউচৱাইফ হয় বা বেলেগ কিবা কাম কৰে যদি এইখিনি মেনশ্যন কৰিব পাৰা। দেন ফাদাৰ্ছৰ ডিটেইলছখিনি দিবা চেম। আৰু তলত কম্বাইন ফেমিলি ইনকাম বুলি এটা আছে। চ' ইয়াত গৈ কিনে তোমালোকৰ ফেমিলি ইনকাম কিমান হয় এইটো দিব পাৰা, বাট ফেমিলি ইনকাম চিলেক্ট কৰিলে তোমালোকৰ ইনকাম চাৰ্টিফিকেটটো আপলোড দিব লাগিব পাৰে। অ'কে, চ' যদি তোমালোকৰ ইনকাম চাৰ্টিফিকেট নাই, এনে আন্দাজত এটা ফেমিলি ইনকাম চিলেক্ট কৰি নিদিবা, জাষ্ট ইনকাম চাৰ্টিফিকেটৰ মতে ইয়াত দিবা। আৰু যদি ইনকাম চাৰ্টিফিকেট নাই, এই অপশ্যনটো চিলেক্ট নকৰিলেও হ'ব, নট এপ্লিকেবল হিচাপে থাকিব দিয়া, নহ'লে ইনকাম চাৰ্টিফিকেট আপলোড দিব লাগিব পাৰে শেষত। তেতিয়া যদি চাৰ্টিফিকেটটো নাথাকে আপলোড কেনেকৈ দিবা। অ'কে, এইটো কোনো ইছ্যু নহয়। দেন ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰত এটা দি দিবা, তোমালোকৰ পেৰেণ্টছৰ নাম্বাৰ দিব পাৰা। আৰু আদাৰ কেটেগৰী কোৱাটা, যদি PWD কেণ্ডিডেট হয় য়েছ দিবা, নহ'লে নট এপ্লিকেবল, এইখিনি ইয়াত চিলেক্ট কৰিবা। অ'কে, এণ্ড দেন BSc হোল্ডাৰ হয় নে নহয়, কিবা স্পৰ্টছ কোৱাটা আছে নেকি, নে গোটেইখিনি চিলেক্ট কৰি কিনে তাৰপিছত এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, এইটো কেনেকৈ। এতিয়া চোৱা, ফাৰ্ষ্ট এড্ৰেছ যিটো আহিছে সেইটো তোমালোকৰ CWৰ সময়ত যিটো এণ্টাৰ কৰিছিলা এপ্লিকেশ্যন ফৰ্ম ফিল আপৰ সময়ত, সেইখিনি এজ ইট ইজ আহি গৈছে। তথাপি এড্ৰেছ লাইন 2 সুধি আছে, যদি এইটো ফিল আপ কৰা নাছিলা, চেম ধৰা এড্ৰেছ প্ৰথম লাইনটোত হাউচ নাম্বাৰ দিলা, ছেকেণ্ড লাইনটোত তোমালোকৰ এৰিয়াখিনিৰ নাম দিলা, পোষ্ট অফিচ দিলা, এনেকৈ ধুনীয়াকৈ দুয়োটা লাইন ফিল আপ কৰি দিবা তোমালোকৰ এড্ৰেছত। দেন কাউণ্ট্ৰি, ষ্টেট তোমালোকৰ নিজৰ মতে ফিল আপ কৰিবা। আৰু পাৰ্মানেণ্ট এড্ৰেছ আৰু এতিয়া থকা এড্ৰেছ যদি ছেম হয়, এই যিটো ক্লিক ইফ এজ কৰেছপণ্ডেঞ্চ এড্ৰেছ, এইটো ক্লিক কৰি দিবা, তেতিয়া তোমালোকৰ দুয়োটা এড্ৰেছ ছেম বুলি দেখাব। অ'কে, এই গোটেইখিনি ভালকৈ ফিল আপ কৰি কিনে ছেভ এণ্ড নেক্সট যিটো অপশ্যন আছে সেইটোত ক্লিক কৰি দিবা। চ' ষ্টুডেণ্ট, আমি যিখিনি বেছিক ডিটেইলছ আছিল সেইখিনি দি দিলোঁ। ইয়াৰ পিছত পুনৰাই তোমালোকক এনেকৈ ৰিভিউ এটা অপশ্যন আহি যাব, গোটেইখিনি চাই ল'বা। আৰু যদি গোটেইখিনি ঠিক আছে, দেন প্ৰচিডটো নেক্সট কৰিবা। আৰু যদি কিবা এডিট কৰিবলগীয়া আছে, ভুলকৈ জাষ্ট এণ্টাৰ কৰিলা, দেন আপডেট ডিটেইলছত গৈ কিনে বা বেক টু ডাছবৰ্ডত গৈ কিনে পুনৰাই সেইখিনি ফিল আপ কৰি ল'ব পাৰিবা। অ'কে, চ' প্ৰচিডটো নেক্সট কৰি দিয়াৰ পিছত ইয়াৰ পিছত যিখিনি আদাৰ ডিটেইলছ হয়, সেই আদাৰ ডিটেইলছখিনি তোমালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। গতিকে কি কি কৰিব লাগিব আমি চাই দিওঁ। চ' ইয়াত তোমালোকে সুধিছে, ডু ইউ হেভ এনি ইলনেছ ৰিকুৱাৰ্ড কণ্টিনিউৱাছ ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন। যদি কিবা বেমাৰ আছে কণ্টিনিউৱাছ তোমালোকৰ মেডিকেল এটেনশ্যন লাগে, তেতিয়াহ'লে য়েছ দিবা। আৰু ছাইডত নেচাৰ অফ ইলনেছ, কি বেমাৰ হয় এইটো লিখি দিবা। আৰু যদি একো নাই সেনেকুৱা, দেন ন' চিলেক্ট কৰি দিবা। অ'কে, চেম সেনেকুৱা NCC কেডেট হয়নে, যদি ছান ডটাৰ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় ফৰ CGE কোৱাটা, এইটো কথা মই আগতে কৈছোঁ, যদি অসমৰ হয় দেন এইটো ন' হ'ব তোমালোকৰ। যদি অসমৰ বাহিৰৰ হয় আৰু তোমালোকৰ মা দেউতাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় হয়, তেতিয়াহে তোমালোকৰ এই অপশ্যনটো য়েছ হ'ব। অ'কে, চ' ডু ইউ বিলং টু আৰবান, ছেমি আৰবান, তোমালোকৰ এৰিয়াটো কি হয় ইয়াত চিলেক্ট কৰিবা। অ'কে, নগৰত হ'লে আৰবান, গাঁৱত হ'লে ৰুৰেল, এইখিনি তোমালোকে চিলেক্ট কৰি ল'বা। আৰু মাইগ্ৰেশ্যন চাৰ্টিফিকেট তোমালোকৰ এতিয়া লগত আছেনে, যদি আছে য়েছ, যদি নাই ন' চিলেক্ট কৰি দিবা। অ'কে, আৰু মাইগ্ৰেশ্যন চাৰ্টিফিকেটটো প্ৰায় CBSC বা আদাৰ বৰ্ডছৰ ষ্টুডেণ্টসকলক লাগে, আছাম ষ্টেট বৰ্ডৰ আণ্ডাৰৰ ষ্টুডেণ্টসকলক মাইগ্ৰেশ্যন চাৰ্টিফিকেটটো ইমান নালাগে। অ'কে, চ' ইয়াৰ পিছত তোমালোকৰ লেংগুৱেজ সুধিছে, ইংলিছ এণ্ড হিন্দী বা কিবা বেলেগ লেংগুৱেজ তোমালোকে প্ৰফিচিয়েঞ্চি কি আছে, ৰিডিং কৰিব পাৰা, ৰাইটিং কৰিব পাৰা। অ'কে, চ' এইখিনি ইয়াত চিলেক্ট কৰি দিবা। ইংলিছটো প্ৰায় সকলোৱে ৰিডিং, ৰাইটিং, স্পিকিং কৰিব পাৰে। বাকী কেইটা লেংগুৱেজ কি কৰিব পাৰা বা একো কৰিব নোৱাৰিলে সেনেকৈ ব্লেংক থাকি দিলে হ'ব, কাৰণ ইয়াত ষ্টাৰ মাৰ্ক নাই। অ'কে, চ' ইয়াত হিন্দী দিলোঁ, হিন্দীটো য়েছ, স্পিকিং হয়, বাকী কৰিব নোৱাৰে। বাকী আদাৰ কিবা লেংগুৱেজ আছে যদি ইয়াত মেনশ্যন কৰিব পাৰা। আছামিজ লেংগুৱেজ কিবা ৰিডিং, ৰাইটিং, স্পিকিং কিবা কৰিব পাৰা নে ইয়াত সুধিছে, বা আদাৰ লেংগুৱেজ কিবা আছে যদি ইয়াত মেনশ্যন কৰি কিনে ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰি দিবা। অ'কে, চ' আৰু ৱেইট কৰিবা পুনৰাই চেম সেই প্ৰচেছতে তোমালোকৰ গোটেইখিনি ডিটেইলছ দেখাব যে গোটেই ঠিককৈ আছে নে নাই। এতিয়া যিখিনি আদাৰ ডিটেইলছ দিছা, চ' সেইখিনি ৰিভিউ কৰি ল'বা তোমালোকে। অ'কে, চ' পৰ্টেলটো মাজে মাজে বেছিকৈ লোড লৈ, চ' তোমালোকে তেতিয়া ৰিফ্ৰেছ কৰি নিদিবা, অলপ ৱেইট কৰি দিবা। বা যদি আৰু প্ৰব্লেম দেখাই থাকে, তেতিয়া পুনৰাই লগ ইন কৰি কিনে তোমালোকে ষ্টাৰ্ট কৰিবা কামখিনি। অ'কে, চ' গোটেইখিনি ডিটেইলছ আহি গ'ল, জাষ্ট ফিল আপ কৰা।
সব ঠিকে আছে না এবাৰ চাই লোৱা যি ল্যাঙ্গুৱেজ দিছা গোটেইখিনি ঠিক কৈ ইয়াত আহিছে না নাই ওকে সো ইয়াৰ পিছত এই বস্তুখিনি চাই কিনে প্ৰসিড টু নেক্সটৰ অপশনটোত তোমালোকে ক্লিক কৰি দিবা ওকে সো এতিয়া আহিল আমাৰ ডকুমেন্ট আপলোডৰ সেশন ফটো আৰু যেটো সিগনেচাৰ হেতু তোমালোকে CW এপ্লিকেশনৰ সময়ত যি দিছিলা সেইখিনি ডাইৰেক্ট আহি যাব সো এক্সট্ৰা কৈ তোমালোকে ফটো বা সিগনেচাৰ এতিয়া আপলোড কৰিব নালাগে এতিয়া জাস্ট তোমালোকৰ আইডি প্ৰুফ ডকুমেন্টটো দিব লাগিব আৰু PRC খন দিব লাগিব আৰু যদি কিবা এক্সট্ৰা ক্যাটেগৰীৰ হয় ক্যাটেগৰী সাৰ্টিফিকেট বা সেই ডিক্লাৰেশনটো তোমালোকে ইয়াত দিব লাগিব ওকে বা কিবা যদি বেলেগ সাৰ্টিফিকেট আছে স্পৰ্টছ কোৱাটা এপ্লাই কৰিছা বা এনেকুৱা কিবা কোৱাটা সিলেক্ট কৰিছা তাৰ ৰিলেটেড সাৰ্টিফিকেট খিনি তোমালোকে ইয়াত আপলোড দিব লাগিব ওকে সো এতিয়া যেহেতু মই একো হেনেকুৱা কোৱাটা সিলেক্ট কৰা নাই জেনাৰেল ক্যাটেগৰী ক্যান্ডিডেট হয় দেন ইয়াত যেটো সিলেক্ট ফাইল আছে তাত গৈ কিনে আইডি প্ৰুফত যেটো আইডি প্ৰুফ সিলেক্ট কৰিছিল আধাৰ কাৰ্ড বা পান কাৰ্ড যেটো সিলেক্ট কৰিছিলা হেতু ইয়াত আপলোড দিবা সেম হেনেকে PRCৰ ক্ষেত্ৰত PRC আছে যদি PRC সাৰ্টিফিকেটখন দিবা আৰু যদি নাই PRC যেটো ডিক্লাৰেশন হয় নটিচ সেকশনত মই ভিডিওৰ ষ্টাৰ্টিংতে দেখাই দিছিল এই PRC ডিক্লাৰেশন উইথ দা ৰিসিপ্ট তোমালোকে ইয়াত আপলোড কৰি দিবা ওকে ওকে সো এনেকে তোমালোকে স্টাৰ্ট আপলোডত গৈ কিনে গোটেইখিনি আপলোড কৰি দিবা ওকে এন্ড দেন আফটাৰ কমপ্লিটিং দোজ থিংস ইউ হ্যাভ টু ক্লিক ফাইনাল প্ৰিভিউ সো ফাইনাল প্ৰিভিউৰ অপশনত গৈ কিনে তোমালোকে গোটেইখিনি ডিটেইলছ একবাৰ চাই ল'ব পাৰিবা ফাৰ্স্ট টু লাষ্ট ওকে সো ফাইনাল প্ৰিভিউত যাবা ক্লিক কৰিবা দেন ফাৰ্স্টৰ পৰা শেষলৈ কি এন্টাৰ কৰিলা গোটেইখিনি ডিটেইলছ ইয়াত আহি গৈছে যদি সব ঠিকে আছে দেন সাবমিট এন্ড লক অপশনত ক্লিক কৰিবা আৰু যদি কিবা মিসিং আছে কিবা এন্টাৰ কৰাত ভুল হল দেন যেটো বেক টু আপলোডছ হেনেকে বেক গৈ কিনে বা যেটো বেক গৈ কিনে তোমালোকে আপলোড কৰি দিবা বা যি নতুন ডিটেইলছ দিব আছে সেই ডিটেইলছ খিনি দিবা দেন পুনৰাই প্ৰসিড টু নেক্সট কৰি এই অপশনটোত আহি যাবা আৰু গতিকে যদি তোমালোকে ভালকৈ চাই চিতি দিছা গোটেইখিনি ডিটেইলছ ঠিক থাকিব আৰু সাবমিট এন্ড লক যেটো অপশন তলত দেখা পাইছা সেই অপশনটোত ক্লিক কৰি দিবা ওকে সো ইয়াত অলপ ডিক্লাৰেশন হতিছে যে প্ৰফাইলটো লক কৰাৰ পিছত তোমালোকে পুনৰ মডিফিকেশন কৰিব নোৱাৰিবা গতিকে বস্তুখিনি চাই লবা লক কৰাৰ আগত গতিকে মই চাই ললো গোটেই ঠিক আছে এন্ড দেন এই বক্সটোত ক্লিক কৰি কিনে কনফাৰ্ম এন্ড লকৰ অপশনত তোমালোকে জাস্ট ক্লিক কৰি দিবা ওকে দেন অলপ লোডিং লব আৰু তোমালোকৰ যেটো বেসিক ডিটেইলছ বা প্ৰফাইল হয় সেই প্ৰফাইলটো তোমালোকৰ কমপ্লিট হৈ যাব ওকে সো প্ৰফাইল আমাৰ সাকসেসফুলি কমপ্লিট হল আৰু ইয়াৰ পিছত আমি এতিয়া প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব আমি প্ৰেফাৰেন্স সিলেক্ট কৰিব লাগিব ওকে প্ৰেফাৰেন্স অৰ্থাৎ তোমালোকে কোন কেখন কলেজত লবা কি ব্ৰাঞ্চত লবা কোনটো প্ৰেফাৰেন্সত লবা হেতু ইয়াত সিলেক্ট কৰিব লাগিব ওকে সো সেইখিনি আমি ইয়াত কৰিছো ফাৰ্স্ট প্ৰগ্ৰাম লেভেলত তোমালোকৰ ইয়াত বেচেলৰ অফ আন্ডাৰ গ্ৰেজুৱেট এটো হ'ব এন্ড বিটেক হ'ব কি প্ৰগ্ৰাম আৰু ইয়াত এটা কথা সুধিছে যে তোমালোকৰ ডিপ্লোমা আছে নেকি ডিপ্লোমা আছে বা ক্লাস 10+2 অৰ্থাৎ ক্লাস 12 ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথছ হিচাপে পাস কৰিছা নেকি ওকে সো এটো যদি ইয়েস হয় ইয়েস যদি নহয় নো সিলেক্ট কৰি দিবা ওকে সো স্টুডেন্ট ইয়াত আকৌ এটা কথা কৈ দিও ইয়েস নো এটো কেনেকে দিবা যদি তোমালোকৰ ফিজিক্স ম্যাথছ লগতে কেমিষ্ট্ৰিত যদি পাসিং মাৰ্ক আছে তিনিটা সাবজেক্টত যদি পাসিং মাৰ্ক আছে তেতিয়া ইয়েস সিলেক্ট কৰিবা আৰু তেতিয়া ইয়েস সিলেক্ট কৰিলে মই ফাৰ্স্ট তোতে দেখাই দিছিলো যে তাত দুটা ক্যাটেগৰী আছে এটা ফিজিক্স কেমিষ্ট্ৰি ম্যাথছৰ আৰু এটা ফিজিক্স ম্যাথছ বা কেমিষ্ট্ৰি নোহোৱাকৈ বায়োলজি কম্পিউটাৰ সায়েন্স এনেকুৱা সাবজেক্টৰ যদি তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ তিনিটা সাবজেক্টত পাসিং মাৰ্ক আছে তেতিয়া হলে গোটেই কেইখন কলেজত অল ব্ৰাঞ্চত এপ্লাই কৰিবলৈ তোমালোকে এলিজিবল হ'ব ইয়াত গোটেই 33টা ব্ৰাঞ্চ দেখাই দিছে গোটেই কলেজ মিলি কিনে AC JEC জিষ্ট গোটেইখিনি মিলি কিনে বাট যদি এটো নো দেখাই দিয়া যদি ধৰা ফিজিক্স কেমিষ্ট্ৰি ম্যাথছৰ তোমালোকৰ ধৰা কেমিষ্ট্ৰিত পাসিং মাৰ্ক নাই সো কেমিষ্ট্ৰিৰ জায়গাত তোমালোকে বেলেগ সাবজেক্ট দিব পাৰিবা বায়োলজি বা অন্য কিবা এটা সাবজেক্ট যেতিয়া সাবজেক্ট এন্টাৰ কৰিবা তেতিয়া জাস্ট এই যিকেটা ব্ৰাঞ্চ দেখাইছে কম্পিউটাৰ সায়েন্স ইলেক্ট্ৰিক্যাল ইলেক্ট্ৰনিক্স এই কেটা ব্ৰাঞ্চত হে তোমালোকে এপ্লাই কৰি লব পাৰিবা গতিকে এইখিনি ভালকে চাই কিনে ইয়াত ইয়েস বা নো টু সিলেক্ট কৰিবা ইয়াত লিখিয়ে দিছে যে there are eligibility choice for branches as per the subject combination candidate are requested to refer the guidelines so guidelines kinit already mention asile je eligibility ki hoy kun geta course babe ki subject thakibo lagibo moi first je dekhai disu so etu tumaloke yes hoy na no hoy etu select kori diba okay so yes বুলি select কৰিলে গুটেখিনি পাৰিবা যদি no বুলি select কৰা no মই যেটো ক্যান্ডিডেটৰ কৰি আছো তেও যেটো কম্পিউটাৰ সায়েন্স বা ইলেক্ট্ৰিক্যাল এইবিলাকত কৰিব বা কেমিষ্ট্ৰি বাহিৰে বেলেগ সাবজেক্ট আছিল তেওঁলোকৰ সো এটো নো হ'ব যদি তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ তিনিটা সাবজেক্ট আছে তিনিটাত পাসিং মাৰ্ক আছে দেন তোমালোকৰ এটো ইয়েস হ'ব কনফিউজন নহবা এন্ড দেন প্ৰেফাৰেন্স চইচ ইট ইজ দ্য মেইন থিং প্ৰেফাৰেন্স কেনেকে দিবা প্ৰেফাৰেন্স দিয়াটো তোমালোকৰ মেটাৰ কৰিব পিছত মেৰিট লিষ্টত তোমালোকৰ নাম অহা বা আপগ্ৰেড হোৱাত এতিয়া ধৰা এখন কলেজত তোমালোকে শেষত প্ৰেফাৰেন্স দি থৈছা
শেষত প্ৰেফাৰেন্স দি থোৱাতে সেইখন কলেজত পালা সো তাৰ পিছত তোমালোকে আপগ্ৰেড কৰিলে তাৰ ওপৰৰ যিকেইখন কলেজ আছে তালৈকে অহা চান্স থাকিব এতিয়া ধৰা তোমালোকে এখন কলেজত ফাৰ্ষ্ট প্ৰেফাৰেন্স দি থৈছা আৰু মেৰিট লিষ্টত তোমালোকে সেই ফাৰ্ষ্ট প্ৰেফাৰেন্সৰ কলেজখনতে পালা তেতিয়া পুনৰাই আপগ্ৰেড কৰি কিনে তাৰ সেকেন্ড বা থাৰ্ড প্ৰেফাৰেন্সৰ কলেজলৈ তোমালোকে যাব নোৱাৰিবা ওকে সো সেই কাৰণে প্ৰেফাৰেন্স মেটাৰ কৰিব এতিয়া ধৰা মই এইচিত ফাৰ্ষ্ট প্ৰেফাৰেন্স দিলো জেইচিত সেকেন্ড প্ৰেফাৰেন্স দিলো আৰু জিষ্টত থাৰ্ড প্ৰেফাৰেন্স দিলো যিকোনো ব্ৰাঞ্চ এটা লৈ কিনে আৰু মই ধৰা এইচিতে পাই গলো এইচিত পোৱাৰ পিছত মই আৰু জিষ্ট বা জেইচি লৈ যাব নোৱাৰিম বা আপগ্ৰেড কৰিব নোৱাৰিম কাৰণ মই এইচি প্ৰেফাৰেন্সটো ফাৰ্ষ্টত দি থৈছিলো এতিয়া ধৰা এইচি জেইচি জিষ্ট মই জিষ্টত পাই গলো জিষ্ট যেটো 3 নম্বৰত আছিল তেতিয়া মই জেইচিত লবৰ বাবে বা এইচিত লবৰ বাবে আপগ্ৰেড কৰিব পাৰিম ওপৰলৈ গতিকে যিখনত লোৱা চান্স লোৱা ইচ্ছা বেছি আছে যিখনত পালে তোমালোকে বেছিকৈ লবা সো সেই কেটা ব্ৰাঞ্চত হায়াৰ প্ৰেফাৰেন্স দিব ট্ৰাই কৰিবা ওকে সো হেতু গম পালা অৰ্থাৎ 1 নম্বৰত যেটোত বেছি ইচ্ছা তোমালোকে হেতুত পালে আৰু বেলেগত নলোৱা হেনেকে দিবা 2 নম্বৰ প্ৰেফাৰেন্স তাতকে অলপ কম ইচ্ছা থকা হেনেকে প্ৰেফাৰেন্সটো তোমালোকে এড কৰি যাবা তেতিয়াহে তোমালোকৰ যেটো মেৰিট লিষ্টত আপগ্ৰেডেশনৰ হে থাকে হেতু তোমালোকৰ ইজি হৈ যাব গতিকে কথাখিনি বুজি পালা আৰু যদি কিবা কনফিউজন আছে মোক কমেন্ট কৰিবা ডেসক্ৰিপচনত লিংক আছে মোক কন্টাক্ট কৰিব পাৰা আৰু কনফিউজন থাকিলে তোমালোকে নিজে ফৰ্ম ফিলআপটো নকৰিবা যদি কনফিউজন আছে মোক ডাইৰেক্ট কন্টাক্ট কৰিবা মই তোমালোকৰ এই কাউন্সেলিংৰ গুটেখিনি প্ৰসেস কৰি দিব পাৰিম আমাৰ টিম আছে টিমে গুটেখিনি হ্যান্ডেল কৰি দিব সো যদি তোমালোকৰ নিজৰ ইস্যু হয় কিবা প্ৰবলেম থাকে বহুত কনফিউজন থাকে তেতিয়া গুটেখিনি ডিটেইলছ দি দিলে মই তোমালোকৰ এই কামখিনি কৰি দিব পাৰিম ডেসক্ৰিপচনত কন্টাক্ট ডিটেইলছ আছে ইউ ক্যান কন্টাক্ট মি থ্ৰু দ্যাট ওকে সো আহা এতিয়া আমি প্ৰেফাৰেন্স সেট কৰিলো ধৰা মই ফাৰ্ষ্ট প্ৰেফাৰেন্স ইয়াত জিষ্টত দিলো জিষ্টত ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন বা ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেন্টেশনটো মই ফাৰ্ষ্টত দিম বুলি ভাবিছো তাত পালে বেলেগত নলো ধৰা ইয়াত যোৰহাট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি সো ইয়াৰ ইলেক্ট্ৰনিক্স এণ্ড ৱেইট যেটো আছে আৰু হেতু সিলেক্ট কৰি দিবা ফাৰ্ষ্ট বা সেকেন্ড ওকে এনেকে নিজৰ মতে যিকেইটা হয় প্ৰেফাৰেন্স সিলেক্ট কৰি দিবা আৰু সিলেক্ট কৰি কিনে যেটো প্ৰসিড অপচন আছে সিলেক্ট কেনেকৈ কৰিবা ধৰা মই এটোত ফাৰ্ষ্ট দিলো ফাৰ্ষ্ট প্ৰেফাৰেন্স বুলি সিলেক্ট কৰিম দেন ওকে কৰি দিবা এণ্ড দেন নেক্সট কোনবা এটাত সেকেন্ড প্ৰেফাৰেন্স দিবা হেনেকে ওকে কৰি দিবা বা সিলেক্ট কৰিলে পুনৰাই বা চেঞ্জ কৰিলে পুনৰাই সেই প্ৰেফাৰেন্সটোতে ক্লিক কৰি কিনে চেঞ্জ কৰি ল'ব পাৰিবা এনেকে প্ৰেফাৰেন্সখিনি এড কৰি কিনে যেটো প্ৰসিডৰ অপচন আছে তলত সেই প্ৰসিডৰ অপচনটোত ক্লিক কৰি দিবা ওকে সো আমি প্ৰেফাৰেন্সখিনি সিলেক্ট কৰি কিনে প্ৰসিড কৰি দিলো এতিয়া তোমাৰ ইয়াত যেটো নেক্সট অপচন আছে নেক্সট অপচনটোত ক্লিক কৰি দিবা ওকে ইয়াৰ পিছত পুনৰাই পাৰ্সোনেল ডিটেইলছখিনি আহি যাব ফাৰ্ষ্ট যিখিনি দিছিলা সব ঠিকে আছে নে চাই লবা তোমালোকৰ নেমখিনি বা যি বস্তু দিছিলা ইয়াৰ পিছত পুনৰাই নেক্সট কৰি দিবা ওকে নেক্সট কৰি দিয়াৰ পিছত একাডেমিক ডিটেইলছ দিব লাগিব একাডেমিক ডিটেইলছ অৰ্থাৎ এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় যে 10+2 অৰ্থাৎ ক্লাস 12 পাস কৰিব লাগিব নহলে ডিপ্লোমা পাস কৰিব লাগিব এটা তোমালোকে ইয়াৰ কোনটো হয় যদি ক্লাস 12 পাস কৰিছা যেটো 10+2 অৰ ইকুইভ্যালেন্ট এই অপচনটো ক্লিক কৰি দিবা যদি দুয়োটা পাস কৰিছা both আৰু যদি অনলি ডিপ্লোমা ইন পলিটেকনিক্স কৰিছা দেন ফাৰ্ষ্ট অপচনটো ওকে সো ইয়াৰ পিছত ডু ইউ ওয়ান্ট টু এভেইল গভৰ্নমেন্ট স্কুল কোৱাটা এটো মই কৈছিলো যে তুমি ক্লাস 10 লৈ অৰ্থাৎ ক্লাস 7 to 10 আৰু 10 11 12 গুটেইখিনি 7 ৰ পৰা 12 গুটেইখিনি হাই সেকেন্ডাৰী হক এইচএসএলসি গুটেই তোমালোকে গভৰ্নমেন্ট স্কুলৰ পৰা কৰিব লাগিব সো তেতিয়াহে এটো ইয়েস দিব পাৰিবা যদি নহয় ক্লাস 10 ত প্ৰাইভেট আছিল 12 ত গভৰ্নমেন্ট তেতিয়া এটো নো হ'ব বা যদি প্ৰাইভেট হৈ দিওখন তেতিয়াও নো হ'ব ইয়াৰ পিছত ক্লাস 10 ৰ তোমালোকৰ পাসিং ইয়াৰটো দিবা কিমান সনত পাস কৰিছা এণ্ড দেন ইয়াৰ পিছত তোমালোকে ক্লাস 10 ত ম্যাক্সিমাম মাৰ্ক কিমান আছিল টোটাল সাবজেক্ট মিলি কিনে ম্যাক্সিমাম মাৰ্ক অৰ্থাৎ তোমালোকে পোৱা মাৰ্কটো নহয় ম্যাক্সিমাম মাৰ্ক কিমান আছিল ধৰা 600 ছয়খন সাবজেক্ট হলে 600 তাৰ ভিতৰত তোমালোকে কিমান পাইছা হেতু ইয়াত দিব লাগিব আৰু ইয়াৰ পিছত তোমালোকৰ ওকে সো ইয়াৰ তলত অবটেইন মাৰ্ক অৰ্থাৎ কিমান মাৰ্ক পাইছা ক্লাস 10 ত এণ্ড দেন এটো দিছে হেভ স্টাডিড ফ্ৰম ক্লাস 7 to 10 in government school under SEBA or CBSE যে মই যেটো কৈছো 10 লৈ তোমালোকে গভৰ্নমেন্ট স্কুলত হয় নে নহয় ইয়েস বা নো এটো আগতে সিলেক্ট কৰিব লাগিছিল যেতিয়া CW ফৰ্ম ফিল আপ কৰা সময়ত সিলেক্ট কৰিছিলা যদি ইয়েস কৰিছিলা ইয়াত ইয়েস বুলি আহিব আৰু তেতিয়া যদি নো বুলি কৰিছিলা ইয়াত নো বুলি আহিব ওকে বা এটো চেঞ্জ কৰিব নোৱাৰা কাউন্সেলিংৰ সময়ত যদি আগতে তোমালোকে নো দি থৈছা বা ইয়েস দি থৈছা ইয়াৰ পিছত ক্লাস 10 ত কিমান পাৰ্সেন্টেজ পাইছা নিজে নিজে আহি যাব ডিভিজন কিমান হয় 60 আপ হলে ফাৰ্ষ্ট ডিভিজন দেন সেকেন্ড ডিভিজন কিমান পাৰ্সেন্টেজত হয় তোমালোকে জানা এণ্ড দেন ক্লাস 10 নেম অফ ইনষ্টিটিউটত ইয়াত ধুনিয়াকৈ তোমালোকৰ
কলেজ বা স্কুলখনৰ নামটো লিখি দিবা আৰু নামটো তোমালোকত কোনো কমা দাৰি বা বেলেগ কেৰেক্টাৰ ইউজ নকৰিবা জাষ্ট এলফাবেট ইউজ কৰি কিনে লিখিবা নহলে ইয়াত সাপোৰ্ট নকৰিব পাৰে ইয়াৰ পিছত বৰ্ড বা ইউনিভাৰ্চিটি যদি সেবাৰ আন্ডাৰত পাস কৰিছা সেবা সিলেক্ট কৰিবা বা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড হয় যেটো হয় তোমালোকে ইয়াত সিলেক্ট কৰিব লাগিব ওকে So secondary education board of Assam SEBA মই সিলেক্ট কৰিলো সো তোমালোকৰ মতে এটো সিলেক্ট কৰিবা আৰু ইয়াৰ পাছত সাবজেক্ট কম্বিনেশনটো কেনেকৈ দিবা তোমালোকৰ মাৰ্কশিটত যেনেকৈ আছে সাবজেক্টৰ নাম সেই সাবজেক্টৰ নামটো ইয়াত দিবা দেন এটা কমা দিবা ধৰা ফাৰ্স্ট মাৰ্কশিটত আমাৰ আসামিজ বুলি আছে তো আসামিজ বুলি ইয়াত লিখিলো দেন কমা দিলো কমা দি উঠি ধৰা ইয়াৰ পিছত ম্যাথমেটিক্স বুলি আছে জেনাৰেল ম্যাথমেটিক্স বুলি আছে তো হেনেকৈ লিখিবা যি হয় কমা দিবা মানে জাস্ট লিখি দিছো এনেকৈ কমা দি কিনে গোটেইখিনি লিখি দিবা আৰু এটা কথা কৈ দিও ইয়াত ব্ৰেকেট হক স্পেশাল ক্যাৰেক্টাৰ হক হেনেকুৱা কোনো বস্তু ইউজ নকৰিবা জাস্ট এলফাবেটত ধুনিয়াকৈ তোমালোকৰ সাবজেক্টৰ নামখিনি ইয়াত লিখি দিবা নহলে তোমালোকৰ ইয়াত সাপোৰ্ট নকৰিব পাৰে ওকে আৰু সেম ক্লাস 12 ৰ ক্ষেত্ৰতো পাস কৰিছা নে ফেল কৰিছা সৰি ফেল নহয় পাস কৰিছা নে ৰিজাল্ট অলৰেডি পাস কৰিছাই সো পাস হয় পাস সিলেক্ট কৰিবা ইয়াৰ পিছত ক্লাস 12 ৰ পাসিং ইয়াৰ কি হয় সেই পাসিং ইয়াৰটো ইয়াত সিলেক্ট কৰিব লাগিব ক্লাস 25ত কৰিছা 26ত কৰিছা যদি আগত পাস কৰিছা 26ৰ দেন তোমালোকে গেপ সাৰ্টিফিকেট দিব লাগিব এইখিনি সেম হেনেকুৱা মাৰ্কখিনি ডিভিজনখিনি বা কিমান ম্যাক্সিমাম মাৰ্ক যদি পাঁচখন সাবজেক্টৰ হয় ম্যাক্সিমাম মাৰ্ক আমাৰ 500 হ'ব এন্ড 500ৰ ভিতৰত কিমান পাইছা গোটেইখিনি ইয়াত দি দিবা কলেজৰ নাম স্কুলৰ নাম এন্ড সাবজেক্ট কম্বিনেশনটো গোটেই কিখন A to Z ফৰ্থ সাবজেক্ট হক বা যি সাবজেক্ট আছে মাৰ্কশিট মতে গোটেইখিনি মাৰ্কশিট মতে ইয়াত সাবজেক্ট কম্বিনেশনটো ইয়াত লিখি দিবা ইয়াৰ পিছত তলত কিছুমান সাবজেক্টৰ মাৰ্ক উঠিব তোমালোকৰ ইংলিশ ম্যাথছ আৰু ফিজিক্স এটোতো পাস কৰা কম্পালসৰি ইয়াৰ পিছত সাবজেক্ট 4 মই যি কৈছিলো কিছুমানৰ ইয়াত কেমিষ্ট্ৰি থাকিব পাৰে বা কেমিষ্ট্ৰিত নাথাকিলে কিছুমানৰ বায়োলজি থাকিব পাৰে সো যি হয় হেতু ইয়াত সিলেক্ট কৰি দিবা ধৰা মই বায়োলজি সিলেক্ট কৰিছো যেহেতু কেমিষ্ট্ৰি নাই যদি ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ তিনিটা আছে এই 4 নম্বৰ সাবজেক্টত তোমালোকে কেমিষ্ট্ৰি সিলেক্ট কৰিবা কেমিষ্ট্ৰি প্ৰেক্টিকেল মাৰ্কটো দিবা থিওৰি মাৰ্কটো দিবা তেতিয়া টোটাল অবটেইন মাৰ্কটো নিজে হৈ যাব এন্ড দেন ফুল মাৰ্কটো দিবা ম্যাথছৰ ক্ষেত্ৰত বা ইংলিশৰ ক্ষেত্ৰত যদি তোমালোকৰ প্ৰেক্টিকেল নাই দেন যেটো প্ৰেক্টিকেল মাৰ্ক অবটেইন ইয়াত তোমালোকে 00 এন্টাৰ কৰিবা অনলি থিওৰিৰ ক্ষেত্ৰত তোমালোকে ফুল মাৰ্কটো দি দিবা সো এনেকৈ গোটেইখিনি মাৰ্ক এন্টাৰ কৰিবা আৰু তলত ধুনিয়াকৈ পাসিং মাৰ্ক সৰি পাৰ্সেন্টেজ কিমান মাৰ্ক পাইছা কিমান টোটাল মাৰ্ক এই কেইটা সাবজেক্টৰ হিচাপত এই চাৰিটা সাবজেক্টৰ হিচাপত তলত আহি যাব আৰু গোটেইখিনি ঠিক থাকিলে এই যি দুটা অপচন দেখা পাইছা বক্স এই দুটাত ক্লিক কৰি কিনে তলত সেভ এন্ড নেক্সট অপচনটোত তোমালোকে ক্লিক কৰি দিবা ওকে সো স্টুডেন্ট গোটেইখিনি মাৰ্ক দিয়াৰ পিছত পুনৰাই গোটেই প্ৰিভিউ অপচন আহিব মাৰ্ক ঠিকে আছে নে নাই আৰু সেইখিনি নেক্সট কৰি দিবা আৰু আগৰ যিখিনি আদাৰ ডিটেইলছ আছিল সেইখিনিও আহি যাব গোটেইখিনি ঠিক আছে নে নাই চাই কিনে নেক্সট যেটো তলত অপচন দেখা পাইছা নেক্সটৰ সেই নেক্সট কৰি যাবা কাৰণ এই গোটেইখিনি বস্তু এবাৰ ৰিভিউ টাইপ হ'ব গতিকে সকলোখিনি ৰিভিউ কৰি লবা সব ঠিকে আছে নে নাই আৰু গোটেই এনেকে নেক্সট কৰি ৰিভিউ কৰাৰ পিছত গোটেই ডকুমেন্ট হক বেলেগ হক তোমালোকে পেমেন্ট কৰিব লাগিব ফাইনেল ষ্টেজত ওকে সো আমি সব চাই ললো ঠিকে আছে ইয়াৰ পিছত ইয়াত তোমালোকক ক্লাস 10 আৰু 12 ৰ মাৰ্কশিট আপলোড দিব দিছে সেইখিনিও ইয়াত আপলোড দি দিবা আৰু আপলোড দি কিনে যেটো ফাইনেল প্ৰিভিউ অপচন আছে তাত ক্লিক কৰি দিবা সো স্টুডেন্ট এইখিনিতে এটা কথা কৈ দিও ইয়াত যে লিখিছে স্ক্যান বট মাৰ্কশিট এণ্ড সাৰ্টিফিকেট ইন আ সিঙ্গল ফাইল অৰ্থাৎ তোমালোকৰ মাৰ্কশিট আৰু বৰ্ডৰ ফালৰ পৰা যিখন সাৰ্টিফিকেট প্ৰদান কৰা হয় সেইখন এটা পিডিএফ ফাইল বনাই কিনে ইয়াত আপলোড দিব লাগিব এটা কি হৈছে কিছুমান ষ্টুডেন্টৰ বৰ্ডৰ ফালৰ পৰা প্ৰদান কৰা সাৰ্টিফিকেটটো পোৱা নাই বা তোমালোকৰ যিখন মাৰ্কশিট আছে তাত মাৰ্কশিট কাম সাৰ্টিফিকেট এনেকৈ লিখা আছে তেতিয়া হলে তোমালোকে সেই এক্সট্ৰা সাৰ্টিফিকেটখন দিব নালাগে কাৰণ আজি 2 বছৰ মানৰ পৰা বৰ্ডৰ ফালৰ পৰা সাৰ্টিফিকেটটো দিয়া বন্ধ কৰিছে ডাইৰেক্ট মাৰ্কশিটতে মাৰ্কশিট কাম সাৰ্টিফিকেট অৰ্থাৎ মাৰ্কশিটখনে তোমালোকে সাৰ্টিফিকেট হিচাপেও ইউজ কৰিব পাৰিবা হেনেকৈ লিখা আছে যদি হেনেকৈ লিখা আছে অনলি সাৰ্টিফিকেট সৰি মাৰ্কশিটটো ইয়াত আপলোড দিলে হ'ব যদি তোমালোকে আগতে পাস কৰিছা আৰু তোমালোকৰ মাৰ্কশিটৰ লগত সাৰ্টিফিকেটও পাইছা বৰ্ডৰ তেতিয়া হলে দুখন তোমালোকে মাৰ্জ কৰি কিনে এটা পিডিএফত দি দিবা ওকে আৰু তোমালোকে ফাইনেল প্ৰিভিউটো ক্লিক কৰি দিবা সো স্টুডেন্ট গোটেইখিনি প্ৰিভিউ কৰি উঠি কিনে যেটো সাবমিট অপচন আছে তাত ক্লিক কৰিবা ওকে সো সাবমিট অপচনত ক্লিক কৰাৰ পিছত আকৌ আহি যাব গোটেই ঠিকে আছে না নাই ইয়াৰ পিছত তোমাৰ নামটো ঠিক কৰি লবা তোমাৰ নাম হয় নে নহয় এটো দেন তোমালোকৰ ক্যাটাগৰী কি হয় জেন্ডাৰ কি হয় গোটেইখিনি চাই কিনে যিকেটা বক্স আছে এইকেটাত ক্লিক কৰি দিবা অৰ্থাৎ চেক বক্স কেটাত তোমালোকে জাস্ট ক্লিক কৰি কিনে চেক কৰি লবা ওকে সো গোটেইখিনি চেক কৰি লৈ উঠি কিনে যেটো SBI ইপে আছে তাত গৈ কিনে তোমালোকে যেটো পেমেন্ট হয় সেই পেমেন্টটো কৰিব লাগিব আৰু পেমেন্ট কিমান কৰিব লাগিব ইয়াত দেখাইছে 800 টকা সো 800 টকা কাউন্সেলিং ফিজ ইউ হ্যাভ টু পে সো গোটেইখিনি চাই লবা তোমাৰ নাম ঠিকে আছে না নাই এন্ড দেন
যিটো SBI e-pay সেই অপশ্যনটোত ক্লিক কৰি দিবা ওকে সো প্লিজ ডু নট ৰিফ্ৰেছ দ্য পেজ তোমালোকে এই পেমেন্টৰ সময়খিনিত পেজটো ৰিফ্ৰেছ নকৰিবা বা তোমালোকৰ বেক হৈ নাযাবা আৰু ইয়াত যিটো ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা UPI অপশ্যন ইয়াৰ যিকোনো এটা অপশ্যনত থ্ৰুৰে তোমালোকে পেমেন্ট কৰিব পাৰা UPI অপশ্যনেৰেও পেমেন্ট কৰিব পাৰা তাৰ বাবে তোমালোকৰ সাইডত যিখিনি ডিটেইলছ আহিছে সেইখিনি স্ক্ৰিনশ্বট মাৰি ৰাখিবা কাৰণ কেতিয়াবা লাগি যাব পাৰে এণ্ড UPI QR অপশ্যনটোত ক্লিক কৰি দিলে তোমালোকৰ UPI যিটো QR কোড সেই QR কোডটো জেনেৰেট হ'ব আৰু সেইটো স্ক্যান কৰি কিনে তোমালোকে পেমেন্টটো কৰি ল'ব পাৰিবা সো তাত ক্লিক কৰি দিছো আৰু যিটো QR কোড সেই QR কোডটো ইয়াত জেনেৰেট হ'ব ওকে সো তোমালোকে যিটো পেমেন্টৰ এপ হয় সেইটো ওপেন কৰি কিনে জাস্ট পেমেন্ট কৰি দিবা বা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ থ্ৰুৰেও তোমালোকে পেমেন্টটো কৰি ল'ব পাৰিবা ওকে সো আহা পেমেন্টটো কমপ্লিট কৰি কিনে কি কৰিব লাগে মই দেখাই আছো সো ষ্টুডেন্ট ইয়াত যদি তোমালোকৰ পেমেন্টটো সাকসেসফুল হোৱা নেদেখায় তেতিয়াহ'লে তোমালোকে এটা কাম কৰিব পাৰা এই সাইডত যিটো মাই পেমেন্টছৰ অপশ্যন আছে সেই মাই পেমেন্টৰ অপশ্যনত তোমালোকে গুচি যাবা আৰু গৈ কিনে তোমালোকৰ ইয়াত চেক একশনৰ তলত চেক বুলি আহিব চেক ষ্টেটাছ অৰ সামথিং তাত ক্লিক কৰি দিলে তোমালোকৰ পেমেন্টটো যদি কৰিছা বেংকৰ পৰা যদি কাটিছে ইয়াত ধুনীয়াকৈ সাকসেসফুল হৈ যাব ওকে ওকে আৰু ইয়াৰ পিছত যিটো প্ৰিন্ট ৰেজিষ্ট্ৰেচন স্লিপ আছে সেই ৰেজিষ্ট্ৰেচন স্লিপখন তোমালোকে প্ৰিন্ট কৰি ল'বা বা ইয়াত ডাশবৰ্ডত গৈ কিনে তোমালোকৰ তলত গোটেইখিনি ডিটেইলছ আহি গৈছে আৰু তলত প্ৰিন্ট ফৰ্মৰ অপশ্যন আহিছে সেইটো ক্লিক কৰি দিবা তেতিয়াহ'লে ক'ত কি এপ্লাই কৰিছা গোটেইখিনি ডিটেইলছ আহি যাব ওকে সো এনেকৈ তোমালোকৰ যদি পেমেন্টৰ পেন্ডিং হৈ আছে বা পেমেন্টৰ কিবা ইস্যু হৈ আছে মাই পেমেন্টত গৈ কিনে তোমালোকে সেইটো চেক কৰি ল'বা আৰু যদি তথাপিও নহয় বা এদিন দুদিন পিছতো আপডেট নহয় তোমালোকে হেল্পলাইনত কন্টেক্ট কৰিবা সো থ্যাংকস ফৰ ওয়াচিং দ্য ভিডিও এইখিনি আছিল কিবা কনফিউজন থাকিলে কমেন্ট কৰিবা বাই বাই